হঠাৎ গান্ধীপ্ৰেমী হল ৰেকিবুদ্দিন সুৰ সলনি হল নেকি বিধায়ক ৰেকিবুদ্দিনৰ দাদা ব্ৰিগেডৰ সদস্য ৰেকিবুদ্দিনৰ স্থিতিক লৈ ৰহস্য মুখ্যমন্ত্ৰীক এৰি গৌৰৱৰ প্ৰশংসাত পঞ্চমুখ বিজেপিৰ এজেণ্ট গৌৰৱৰ টিমত কেনেকৈ সোমাল ৰেকিবুদ্দিন হঠাৎ সলনি হৈছে একাংশ কংগ্ৰেছী নেতাৰ চালচলন নিশাটোৰ ভিতৰতে সুৰ সলনি কৰি চমক দিয়াৰ চেষ্টা চলাইছে এইসকল কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চামচা বাহিনীৰ অন্যতম সদস্য ৰেকিবুদ্দিন আহমেদৰ শেহতীয়া কৰ্মকাণ্ডই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে কংগ্ৰেছত উল্লেখযোগ্য যে সিদিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাক্ষাৎ লাভ কৰিবলৈ চেষ্টা কৰি নিৰাপত্তাৰক্ষীৰ গতা খাইছিল এইজন ৰেকিবুদ্দিনে মুখ্যমন্ত্ৰী হিমন্তৰ ঘৰুৱা আলধৰা বুলি জানিয়েই ৰেকিবুদ্দিনক সাক্ষাৎ দিয়া নাছিল ৰাহুল গান্ধীয়ে কিন্তু এইগৰাকী ৰেকিবুদ্দিনে এতিয়া ৰাজীৱ ভৱনতেই পাতিছে ৰাহুল গান্ধীৰ জন্মদিন লাজ মান কাটি কৰি ৰেকিবুদ্দিনে সংবাদ মাধ্যমৰ আগত জয়গান গাইছে ৰাহুল গান্ধীৰ আজি আমাৰ সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ মিডিয়া বিভাগে আজি এটা ৰক্তদান শিবিৰ ৰাহুল গান্ধীজীৰ আজি পবিত্ৰ জন্মদিন আৰু এই জন্মদিন উপলক্ষে অনাড়ম্বৰপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু অসম প্ৰদেশ মিডিয়া ডিপাৰ্টমেণ্টৰ উদ্যোগত বেদব্ৰত বৰাক চেয়াৰমেন তেখেতৰ উদ্যোগত আজি ইয়াত ব্লাড ডনেশ্যন কেম্প আমাৰ সকলো মুখপাত্ৰসকলো আছে ইয়াতে আৰম্ভ হৈছে আৰু প্ৰথমটো ৰাহুল গান্ধীজীৰ বাৰ্থডে প্ৰথমটো ব্লাড ডনাৰ হিচাপে ৰক্তদান কৰিবলৈ পাই মই যথেষ্ট আনন্দিত অনাগত ভৱিষ্যতত ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতৰ যুৱ প্ৰজন্মক বৃদ্ধ বনিতাৰ কাৰণে ভাৰতবৰ্ষৰ অসহায় জনসাধাৰণৰ কাৰণে ইমূৰৰ পৰা সিমূৰলৈ তেখেতে দৌৰি ফুৰিছে থাউজেণ্ডছ কিলোমিটাৰ তেখেতে খোজকাঢ়ি ঘূৰি ফুৰিছে আহতজনৰ ওচৰত থিয় হৈছে বিভিন্ন সমস্যা যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত হৈছে তাতে তেওঁলোকৰ কণ্ঠ হিচাপে থিয় হৈছে ৰাহুল গান্ধী ডাঙৰীয়াই এই পবিত্ৰ জন্মদিনটোত অসম প্ৰদেশ মিডিয়া ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাইছো এটা সুন্দৰ পদক্ষেপ আৰু এইটো আৰম্ভণি হৈছে আমাৰ বহু যুৱক ছাত্ৰ সকলো আহি আছে এই ব্লাড ডনেশ্যনৰ কাৰণে আৰু মই ভাবো এক টোপাল ৰক্তেও এজন ৰোগীক যথেষ্ট সহায় কৰিব পাৰে এইটো এটা সুন্দৰ পদক্ষেপ মই ধন্যবাদ জনাইছো আৰু আপোনাসবক ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াক এইকেইটা দিন গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্যভাৰ লোৱা দিনৰ পৰা যিদৰে আমাক সম্প্ৰচাৰ কৰি আছে সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকক মই দেখা পাই আছো প্ৰত্যেকটো চেনেলৰ প্ৰত্যেকটো আমাৰ বিষয়ববীয়া ইয়াত থকা প্ৰত্যেকজনকে প্ৰত্যেকটো চেনেলৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছো অনাগত ভৱিষ্যতত গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ইমূৰৰ পৰা সিমূৰলৈ যোৱা 2-3 দিনত আপোনালোকে গম পাইছে যে 80জনতকৈ ওপৰ অবজাৰ্ভাৰে অসমত সম্পূৰ্ণ ব্লকসমূহ মণ্ডলমসমূহ বুথসমূহ জিলাসমূহ পৰ্যবেক্ষণ কৰি আছে আৰু 20 তাৰিখে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰেজেণ্টেশ্যন আছে আৰু মই ভাবো যিদৰে গৌৰৱ গগৈ ডাঙৰীয়াই অবজাৰ্ভাৰসকলক পঠাই সমগ্ৰ অসমৰ দলীয় কৰ্মকৰ্তাসকলৰ সুখ দুখৰ সমস্যাৰ বুজ ল'বলৈ প্ৰচেষ্টা হাতত লৈছে এইটো সঁচাকৈ প্ৰশংসনীয় অনাগত সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰত্যেকটো পদক্ষেপত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো পদক্ষেপত আপোনালোকে যাতে সহায় কৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ যাতে হাত শক্তিশালী কৰে তেখেতক আগুৱাই লৈ যোৱাত আপোনালোকৰ বিশেষ সহায় আৰু আশীৰ্বাদ বিচাৰিছো ধন্যবাদ এইগৰাকী ব্যক্তি কিমান নিলাজ হলে বাৰু এনেদৰে সলনি কৰিব পাৰে নিজৰ আচৰণ অকল ৰাহুল গান্ধীয়ে নহয় দুদিন পূৰ্বে ৰঙিয়াৰ এখন সভাতো গৌৰৱ গগৈ আৰু তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল এইগৰাকী বহুৰঙী কংগ্ৰেছ নেতা অৱশ্যে দিনৰ পোহৰত ৰাহুল গান্ধী গৌৰৱ গগৈৰ প্ৰশংসা কৰিলেও নিশাৰ ভাগত এইজন ৰেকিবুদ্দিনে যে মুখ্যমন্ত্ৰী হিমন্তৰ চামচা হৈ পৰে সেয়া ভালদৰেই জানে সকলো কংগ্ৰেছ কৰ্মীয়ে উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক পৰাস্ত কৰিবলৈ বিজেপিৰ সৈতে গোপন বুজাবুজি কৰা নেতাসকলৰ অন্যতম আছিল এইগৰাকী বিধায়ক গুৱাহাটী মহানগৰ কংগ্ৰেছৰ নেতা নৱ তালুকদাৰ আৰু ৰেকিবুদ্দিন আহমেদে চলোৱা চক্ৰান্তৰ বাবেই 100% জয়লাভৰ সম্ভাৱনা থকা কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে পৰাজয় বৰণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্তৰ ভৰিছ এলেকাটোকেই ৰাজনৈতিক কৰ্তৃত্ব বুলি জাহিৰ কৰা ৰেকিবুদ্দিন আহমেদে এতিয়া সুৰ সলনি কৰা কাৰ্যই কংগ্ৰেছৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা লাভ কৰিছে
হঠাৎ ৰং হলোৱা ৰেকিবুদ্দিনৰ দৰে সুবিধাবাদী কংগ্ৰেছীক গৌৰৱ গগৈয়ে নিজৰ টীমত কিয় ৰাখিছে তাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত। উল্লেখযোগ্য যে দেখাত কংগ্ৰেছৰ বিধায়ক হ'লেও বিজেপি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ আশীৰ্বাদত ভুৱা ৱৰ্ক অৰ্ডাৰ ভুৱা চালান প্ৰস্তুত কৰি বহিৰাজ্যৰ একাংশ ব্যৱসায়ীৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাত অপৰাধী চক্ৰটোৰ আঁৰৰ মানুহ হৈছে এইগৰাকী ৰেকিবুদ্দিন আহমেদ। ইতিমধ্যে NV লাইভৰ হাতত পৰিছে এনে বহু তথ্য। অসমৰ বাহিৰৰ কেইবাগৰাকীও ব্যৱসায়ীক ভুৱা চালান আৰু ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে ৰেকিবুদ্দিন আহমেদে কোটি কোটি টকা আত্মসাৎ কৰাৰ দৰে বহু অভিযোগ পোহৰলৈ আহিছে। এনে এগৰাকী বহুৰঙী কংগ্ৰেছীয়ে গৌৰৱ গগৈৰ টীমত সোমোৱাৰ সুবিধা পোৱাত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে দলীয় কৰ্মীসকলৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট NV লাইভ।